ঘৰ মোচা হোৱাই নাই নেকি? মই বাথৰুমতো কাপোৰ অলপ থৈ আহিছিলোঁ। সেইখিনি সোনকালে ধুই মেলি দিবিচোন। হৈছে আৰু বাইদেউ, আৰু অকণমানহে আছে মচিবলৈ। মই এতিয়াই আপোনাৰ কাপোৰখিনি ধুই মেলি থৈ আহিমগৈ। তোৰ কথা এটা সুধোচোন শেৱালি, তোৰ ঘৰততো এতিয়া কোনোৱেই নাই, মাৰো ঢুকাল আজি অলপ দিন আগত। তই পিছে এনেকৈয়ে থাকিম বুলি ভাবিছনে, নে বিয়া বাৰুৰ কথা চিন্তা কৰিছ? আপুনি যে আৰু কি কথা কয় বাইদেউ, মোৰ দৰে লোকৰ ঘৰত কাম কৰা ছোৱালী এজনীকনো কোনে বিয়া পাতিব বাৰু? মই সেইবোৰ কথা নাভাবোৱেই। তই লোকৰ ঘৰত কাম কৰিলেও তইতো দেখিবলৈ ধুনীয়াই, ভাল কাপোৰ কানি পিন্ধিবিচোন, তেতিয়া আৰু ধুনীয়া হবি দেখিবলৈ। তোক যেতিয়া আমাৰ শৰতলৈ বিয়া পাতিম বুলি কওঁ, তই কি কবি পিছে? আপুনি কি কথা কৈছে বাইদেউ? শৰৎ দাদা আৰু আপোনালোক ইমান ধনী মানুহ, মোৰ দৰে বন কৰা ছোৱালী এজনীক বিয়া পতাৰ কথা কিয় ভাবিছে? এইবোৰ কথা নাভাবিব দেই, শৰৎ দাদাই গম পালে আকৌ মোকেই বেয়া পাব। মই ঠিক কথাই কৈছোঁ। ঘৰত শৰতলৈ বিয়া পতাৰ কথা ওলাই আছে। মই আৰু বহুত কথা চিন্তা কৰিহে তোৰ দৰে ছোৱালী এজনীক বিয়া পতাৰ কথা কৈছোঁ বাৰু। আৰু হ'ব দে, এইবোৰ কথা পিছত পাতিম, তই সোনকালে কামবোৰ কৰি আজৰি হ। হ'ব বাইদেউ, কিন্তু শৰৎ দাদাক আকৌ এইবোৰ মই কৈছোঁ বুলি আপুনি ওলোটাই নক'ব, মোৰ বৰ ভয় লাগে। নাই নাই নকওঁ, বিয়াখন হ'বলৈ হ'লে তই মোৰ কিছুমান কথা মানি চলিব লাগিব। সেইবোৰ বাৰু পাছত পাতিম দে। মায়ে মোক মাতি আছিল, কিয় মাতিছিল জানো, মই মাৰ ওচৰলৈ যাওঁ। তই আমাৰ কাৰণে চাহ কৰি লৈ আহিবি। হ'ব বাইদেউ, মই চাহ কৰি লৈ গৈ আছোঁ আপোনালোকলৈ, আপুনি যাওক। মা, মোক মাতি আছিল আপুনি? ডাঙৰ বোৱাৰী, তোমাৰ লগত মোৰ এটা বিশেষ কথা পাতিব লগা আছে, সেইকাৰণেহে মাতিছিলোঁ। কওকচোন মা, কি ডাঙৰ কথানো? সিদিনা তোমালোকক কৈছিলোঁ নহয়, আমাৰ শৰতলৈ বিয়া পতাৰ কথা। ক'ৰবাত ছোৱালীৰ খবৰ কৰিছে নেকি বাৰু? তাৰো বয়স হ'ল নহয়, সোনকালে বিয়াখন পাতি দিব লাগিছিল। তাই নিজৰতো মন কাণ নায়েই এইবোৰত। মা, মই ছোৱালী এজনীৰ কথা ভাবিছোঁ মনতে, আপোনালোকে কি কয় নাজানো আৰু। কোৱাচোন কোৱা, ক'ৰ ছোৱালীৰ কথা ভাবিছা? মাত্ৰ ছোৱালীজনী ভাল হ'লেই হয় আৰু স্বভাৱ চৰিত্ৰবোৰ। মই আমাৰ ঘৰত কাম কৰে যে মা শেৱালিৰ কথাকেই ভাবিছোঁ। তাইচোন স্বভাৱ চৰিত্ৰবোৰো ভাল, মাকো নাই তাই, গতিকে তাইকনো কোন ল'ৰাই বিয়া পাতিব? তাতকৈ আমাৰ ঘৰলৈকে তাইক বোৱাৰী কৰি আনিলে কেনে হয় মা? কি শেৱালিৰ কথা ভাবিছা তুমি? বন কৰা ছোৱালী এজনীক যদি আমাৰ ঘৰত বোৱাৰী কৰি আনো, ওচৰ চুবুৰীয়াই কি ক'ব বাৰু, সেইবোৰ ভাবিছানে? সেইবোৰ ভাবিবলৈ কোনো দৰকাৰ নাই মা, তাইৰ মাক বাপেক কোনো নাই, গতিকে তেনেকুৱা এজনী ছোৱালীক উদ্ধাৰ কৰিলে কিমান ভাল কাম কৰা হ'ব চাওকচোন। আপোনালোকে বেয়াকৈ নাভাবিব আৰু শৰতৰ লগত আপুনিও কথাটো আলোচনা কৰক, এখেত আৰু ময়ো ক'ম বাৰু তাক। জানো দেই তুমি কি কথা ভাবিছা এইবোৰ, মই বাৰু শৰতক ক'ম, সি কি কয় নাজানো আৰু, তোমালোকেও ক'বা কথাটো তেতিয়াহ'লে। ঠিক আছে মা, ক'ম বাৰু, এখেত আহিলে আপুনিও এখেতক কথাষাৰ ক'ব তেতিয়া। হ'ব দিয়া, মই আলোচনা কৰিম সকলোৰে লগত, যদি কথাটো সকলোৱে মানি লয় সোনকালেই বিয়াখন পাতি দিব লাগিব। ঠিক আছে মা, বিয়াখন হোৱাটোৱে কৰিব আৰু। হেৰি, আপোনাৰ আকৌ কি হ'ল? এতিয়াও এনেকৈ বহিয়ে আছে যে, কাপোৰ কানি সলোৱা নাই, মুখ হাত ধোৱা নাই, ভাতেই খাবৰ হ'লচোন। তোমালোকে এইবোৰ কি কথা ভাবিছা? ভাইটিলৈনো বাৰু আমাৰ ঘৰত কাম কৰা ছোৱালীক বিয়া পতাৰ কথা ভাবিব লাগেনে? এইটো কিন্তু ভাল কথা হোৱা নাই দেই, মানুহে হাঁহিব কাম কৰা ছোৱালীজনীক বিয়া পাতিলে। মায়ে আপোনাক কথাবোৰ ক'লে নেকি? ভালেই হ'ল দিয়ক মায়ে ক'লে যদি। আপুনি বৰ অকৰা হৈ আছে এতিয়াও। শেৱালীক বন কৰা বাবদ আমাৰ ঘৰত আপুনি কিমান টকা দিয়ে প্ৰতিমাহে জানেনে? গতিকে তাইক যদি এইখন ঘৰলৈ বোৱাৰী কৰি অনা হয়, সেই টকাখিনিচোন বাচিয়ে যাব। সেইকাৰণেহে মই তাইক এইখন ঘৰলৈ বোৱাৰী কৰি অনাৰ কথা ভাবিছোঁ। আৰু কিমান খৰচ কৰিব আপুনি ঘৰখনৰ কাৰণে? ভাইৰেচোন এটকাও খৰচেই নকৰে। হেৰা, তুমি নিজৰ স্বাৰ্থৰ কাৰণে ইমান এটা ডাঙৰ কাম কৰিবলৈ ওলাইছানে? ভাইটিয়ে মানি ল'ব জানো এইবোৰ কথা? মনাব লাগিব তাক, আপুনিও বুজাব, তেতিয়া সি নিশ্চয় বুজি পাব। আৰু আমাৰতো নিজৰ এটা পৰিয়াল আছে চাওকচোন, ভৱিষ্যতৰ কথা আছে। এনেকৈ যদি সদায় ঘৰখনতে পইচা খৰচ কৰি শেষ কৰি দিয়ে, আমাৰ ভৱিষ্যতটো কি হ'ব? গতিকে অলপ আপুনি সাৱধান হওক আৰু নিজৰ কথাও ভাবক। আমি নিজৰ কথা ভাবিহে মই এনেকুৱা এটা সিদ্ধান্ত লৈছোঁ, আপুনি আকৌ ওলোটা পোল্টা নকৰিব। হ'ব দিয়া, তোমালোক মাইকী মানুহবোৰে বহুত দূৰলৈকে চিন্তা কৰা। ঘৰখন ভাগি যায় বুলিহে ভয় লাগে। বাৰু, তাইৰ স্বভাৱ চৰিত্ৰবোৰো ভাল, যদি ভাইটিয়ে একো নকয় আৰু তাইকেই বিয়া পাতিব লাগিব। তাক কৈছিলা নেকি? মায়ে কৈছিল, মই কোৱা নাই। সি আহি পাইছেহে এতিয়া, আমাৰ ৰুমলৈ আহিবই চাগে, মই মাতি থৈ আহিছিলোঁ। নবৌ সেইটো মোক মাতিছেই, ৰ'বা মই ইয়ালৈকে মাতো। ইয়ালৈকে আহা শৰৎ, আহিলা শৰৎ? নবৌ আহিলোঁ, কিন্তু এইবোৰ ঘৰত কি কথা আলোচনা হৈছে? ঘৰত কাম কৰা ছোৱালী এজনীৰ লগত মোৰ বিয়া পাতিবলৈ ওলাইছা যে, আৰু দাদা তই এইবোৰ কথা গম পোৱা নাই নেকি? কিয়, তোমাৰ বিয়া পাতিবৰ বয়স হোৱা নাই জানো শৰৎ? মায়ে গোটেইখন ছোৱালী বিচাৰি ফুৰিছে, আৰু মই ভাবিলোঁ আমাৰ ঘৰতে ইমান ধুনীয়া গাভৰু ছোৱালী এজনীয়ে কাম কৰিবলৈ আহে,
গতিকে তাইকে তোমালৈ বিয়া পাতোঁ। আৰু গাম বন কৰা ছোৱালী হ'ল কি হ'ল, তাইতো বহুত ভাল ছোৱালী, স্বভাৱ চৰিত্ৰ কিমান ভাল তুমিচোন দেখিছাই। নবৌ, বন কৰা ছোৱালীজনীক যদি মই বিয়া পাতোঁ, মোৰ লগৰবোৰৰ আগত মই কি ক'ম বাৰু? তুমি নিজে এবাৰ ভাবাচোন। আৰু ওচৰ চুবুৰীয়াই আমাক হাঁহিব নহয়। দাদা, তই কিয় একো নকৱ? ভাইটি, মইনো কি ক'ম আৰু? মাহঁতে সিদ্ধান্তই লৈ পেলাইছে তাইক তোলৈ বিয়া পাতিম বুলি। আৰু মাক দেউতাক নাই চাচোন, তেনেকুৱা এজনী ছোৱালীক উদ্ধাৰ কৰাটো ভাল কথাহে। গতিকে তই বিয়াখন পাতিবলৈ তোৰ মত দে অ' ভাইটি, তাই বৰ ভাল ছোৱালী। অঁ শৰৎ, ভাল ঘৰৰ ছোৱালী এজনীক চবেই বিয়া পাতিব, কিন্তু তেনেকুৱা ছোৱালী এজনীক কোনে বিয়া পাতিব কোৱাচোন? গুণ নহয় তোমাৰ ধৰ্ম হ'ব। তুমি এইটো কথাত বিৰোধ নকৰিবা, তুমি তাইকে বিয়া পাতা। তাৰমানে তোমালোক চবেই মিলি আলোচনা কৰিলাই? উপায় নাই আৰু, এতিয়া কি কৰিমনো? হ'ব দে ভাইটি, মায়ে সদায় আমাৰ ভালটোৱে চিন্তা কৰে, গতিকে মায়ে যি কৈছে সেইটোকে মানি ল। এইবোৰ কথাত আৰু মাত নামাতিবি। হ'ব দে দাদা, তহঁতৰ কথাৰ ওপৰত মই কোনোদিনেই মান মতা নাই আৰু নামাতো। যি ভাল দেখ কৰ আৰু। মই জানো শৰৎ, তুমি যে ইমান সোনকালে মানি ল'বা বুলি কথাটো। গতিকে আমি এই সপ্তাহতে তোমাৰ বিয়াখন পাতি পেলাব লাগিব। তাইতো ঘৰত কোনো নাই, গতিকে যিখিনি কৰিব লাগে আমিয়ে কৰিব লাগিব। হ'ব আৰু নবৌ, যি ভাল দেখা কৰা তেতিয়া। ঠিক আছে শৰৎ, এতিয়া যোৱা, মুখ হাত ধোৱাগৈ আৰু কাপোৰবোৰ চেঞ্জ কৰি লোৱা। মই তোমালোকলৈ ভাত বাঢ়োগৈ। ঠিক আছে নবৌ। দেখিলে আপুনি সি কেনেকৈ মানি ল'লে। গতিকে এইবোৰ ভাবি নাথাকিব আৰু। আমি এতিয়া নিজৰ কথা চিন্তা কৰিব লাগিব। আৰু এটা কথা শুনক, আমি যে ঘৰত কাম কৰা মানুহৰ সলনি যাই বোৱাৰী কৰি আনি ঘৰৰ কাম বন কৰাম বুলি ভাবিছোঁ, এই কথাটো কিন্তু ভুলতো নুলিয়াব দেই। এইটো যাতে আমাৰ মাজতেই থাকে। হ'ব দিয়া, এইবোৰ নুলিয়াওঁ। এতিয়া যোৱা, তুমি ভাত বাঢ়োগৈ, মোৰ বৰ ভোক লাগিছে। শেৱালি, তোক আমাৰ শৰতলৈকে বিয়া পাতিম বুলি ঘৰত সিদ্ধান্ত হৈ গ'ল। এই সপ্তাহতেই তহঁতৰ বিয়া হ'ব। তই কথাটো গম পাইছনে নাই? কিন্তু বাইদেউ, শৰৎ দাদাই জানো এইটো কথা মানি ল'লে? মোক চাগে ভুল বুজিছে শৰৎ দাদাই। কিয় ভুল বুজিব? আমি আলোচনা কৰিহে সিদ্ধান্ত লৈছোঁ। আৰু তই ভাল কাপোৰ কানি পিন্ধি আহিবি, দেখিবলৈ ধুনীয়া হ'লেহে ল'ৰাই চাব তোলৈ। আৰু শুন কিন্তু এটা কথা, এইখন ঘৰৰ তই এতিয়া কাম কৰা ছোৱালী। এতিয়া যেনেদৰে কাম কৰিছ, তই বোৱাৰী হোৱাৰ পিছতো কিন্তু এইখন ঘৰত একেধৰণেই কাম কৰিব লাগিব। পিছত কিন্তু কাম কৰা মানুহ গোটাই নানো। হ'ব বাইদেউ, আপোনালোকে মোক ইমান ডাঙৰ উপকাৰ কৰিছে যেতিয়া, মই সেইকণ ত্যাগ কিয় কৰিব নোৱাৰিম? এই ঘৰখনৰ সকলোখিনি কাম ময়ে কৰিম, আপোনাক একো কৰিবলৈ নিদিওঁ। ঠিক আছে তেতিয়াহ'লে, কিন্তু এটা কথা মনত ৰাখিবি, বিয়া হোৱাৰ পিছত যাতে তই কিন্তু সলনি হৈ নাযাৱ। আৰু তোক যে মই এইবোৰ কথা কৈছোঁ, এইবোৰ কথা যাতে ঘৰত কোনেও গম নাপায়। কাৰণ তোক এতিয়া কাম কৰাৰ বাবদ 4,000-5,000 টকা দিব লাগে প্ৰতিমাহে। এই সকলোখিনি টকা আমাৰ এখেতেই দিব লগা হয়, বেলেগটো কোনেও নিদিয়ে। গতিকে তোক বিয়া পাতি অনাৰ পিছত আমাৰ সেইখিনিও ছেভ হৈ যাব আৰু ঘৰৰ কামবোৰো হৈ যাব। প্ৰত্যেক মানুহে নিজৰ স্বাৰ্থৰ কাৰণেহে কিবা এটা কৰে, আৰু ময়ো মোৰ নিজৰ স্বাৰ্থৰ কাৰণেহে তোক এইখন ঘৰৰ বোৱাৰী কৰিছোঁ, মনত ৰাখিবি কিন্তু। হ'ব বাইদেউ, মই কেতিয়াও কোনোদিনে এই কথা কাকো নকওঁ। মোৰ অন্ততঃ এতিয়া এটা পৰিচয় হ'ব, থাকিবলৈ এখন ঘৰ পাম, ঘৰৰ কিছুমান মানুহ পাম, তাতকৈ আৰু মোক কি লাগে? গতিকে কামখিনি কৰাটো মোৰ বাবে কোনো ডাঙৰ কথা নহয়। বুজি পাইছ যদি ঠিকেই আছে, এতিয়া যা নিজৰ কামত লাগগৈ। বোৱাৰী, শৰৎ মান্তি হৈছে জানানে? আমি এতিয়া সোনকালে দিন বাৰ এটা ঠিক কৰাহে কথা আৰু। অঁ মা, মইচোন আপোনাক কৈছিলোঁ সি মানি ল'ব বুলি, আৰু আজিলৈকে সি আমাৰ কোনো কথাতে অমান্তি হোৱা নাই। গতিকে মানিতো ল'বই লাগিব। এখেত আৰু ময়ো তাক বহুত বুজালোঁ, শেষত সি বুজি পালে কথাবোৰ। এতিয়া সোনকালে দিন বাৰ এটা ঠিক কৰি বিয়াখন পতাই কথা আৰু মা। হওক দিয়া, ছোৱালী এজনীক উদ্ধাৰ কৰাও হ'ব, নহ'লেনো তাইক কোনে বিয়া পাতিলেহেঁতেন। এতিয়া এটা কাম কৰা নহ'লে, আমি দুয়োজনী অলপ ওলাই যাওঁ ব'লা। ওচৰতে যে পণ্ডিত এজন আছে, তেওঁৰ ওচৰতে চোৱাই চিতাই আহোঁগৈ, আৰু এই সপ্তাহতেই পাৰিলে বিয়াখন পাতি পেলাব লাগিব। ঠিক আছে মা, মই এতিয়াই ৰেডি হৈ আহিছোঁ। সোনকালে দিন বাৰ এটা ঠিক কৰি বিয়াখন পাতি দিওঁ ইহঁতৰ। আৰু দিন বাৰ চাই অহাৰ পিছততো বজাৰ চজাৰ কৰিবলৈ থাকিব, সেইখিনি পিছত হ'ব বাৰু। আগতে দিনটো ঠিক কৰি লওঁ আকৌ। তুমি সোনকালে ৰেডি হোৱা, যোৱা। হেৰি, মই লক্ষ্য কৰি আছোঁ, ইয়াততো আগতে আপুনিয়ে থাকে সেইটো ৰুমত। আগত মই ইয়াত কাম কৰোঁতে দেখোঁ নহয়, কিন্তু বিয়া পতাৰ পিছত যে আপুনি এইটো ৰুমলৈ নোসোমোৱাই হ'ল। আপুনি বাৰু মোক বহুত বেয়া পাইছে নেকি? মই কিন্তু জোৰ কৰি আপোনাৰ লগত বিয়া হোৱা নাই দেই। আপোনাৰ নবৌয়েহে মোক জোৰ কৰিছিল আপোনাৰ লগত বিয়া হ'বলৈ। এইটো ৰুম তোমাকেই দি দিছোঁ, আৰু ইয়াত তুমিয়ে থাকিবা। এই ঘৰৰ মানুহবোৰে মোৰ ভাল লগা বেয়া লগা একোৱেই নুবুজিলে। মোৰ লগৰবোৰে কিমান হাঁহে এতিয়া মোক, বন কৰা ছোৱালী বিয়া পাতিলোঁ বুলি। মইহে জানো কিমান লাজ পাওঁ সিহঁতৰ আগত। মোৰ মনৰ জুই কৰা কোনে বুজি পাব? বন কৰা মানুহবোৰ জানো মানুহ নহয়? আপুনি কিয় সিহঁতক উত্তৰ দিব নোৱাৰে? মইতো এতিয়া আপোনাৰ পত্নী, আৰু
এনেকৈ কথা নক'ব। মোৰ আপোন বুলিবলৈ কোনো নাই। এতিয়া আপুনিয়ে মোৰ সকলো। মই আপোনাক কথা দিছোঁ, মই যেনেকৈ নহ'লেও পৃথিৱীৰ সকলোখিনি সুখ আপোনাৰ ওচৰলৈ আনি দিম। সেই ঘৰখনৰ সুখৰ কাৰণে যি কৰিব লাগে মই সকলোখিনি কৰিম। আপুনি মাত্ৰ মোক ভাল ব্যৱহাৰ কৰিব, অকণমান মৰম দিব। আপোনাৰ বাদে মোৰ আপোন কোনো নাই। কিছুমান প্ৰশ্নৰ উত্তৰ নাথাকে, সেইকাৰণে মই দিব পৰা নাই। আৰু তুমি যে কৈছা এইখন ঘৰৰ সুখৰ কাৰণে সকলোখিনি কৰিম বুলি, সেইখিনি মই সময়তহে গম পাম। এটা কথা মনত ৰাখিবা, এই ঘৰখনৰ দাদা, নবৌ আৰু মায়ে যাতে তোমাৰ পৰা কোনোদিন কোনো কথাতেই দুখ নাপায়। যদি কেতিয়াবা কিবা কথাত দুখ পায়, মই কিন্তু কোনোদিনেই তোমাক ক্ষমা নকৰিম। আৰু আমাৰ ঘৰখন সদায় যাতে আমাৰ ঘৰ হৈ থাকে, কেতিয়াও ঘৰখন যাতে ভাগি নাযায়, মনত ৰাখিবা। হ'ব, মই কেতিয়াও এই ঘৰখন ভাগি যাবলৈ নিদিওঁ। এই ঘৰখন এক কৰি ৰাখিবলৈ যিমানেই যি কষ্ট নহওক কিয় মই সকলোখিনিয়ে কৰিম। আৰু আপোনালোককো সদায় সুখী কৰি ৰাখিম। আপোনাক মই কথা দিলোঁ। মোৰ যদি ক'ৰবাত কিবা ভুল হয় আপুনি মোক আঙুলিয়াই দিব। মাত্ৰ এটাই অনুৰোধ কৰোঁ, আজিৰ পৰা আপুনি সেইটো ৰুমতেই শুব, বাহিৰৰ ৰুমত নুশুব। মোৰো বেয়া লাগে নহয়। মোক কেইদিনমান সময় লাগিব অলপ সহজ হ'বলৈ। মোক কেইদিনমান সময় দিয়া, আৰু তোমাক মই ভালদৰে চাই ল'ব লাগিব। এই ঘৰখনক তুমি কিমান আপোন বুলি ভাবা, মোৰ মাক কিমান সুখত ৰাখিব পাৰা, তাৰ পিছতহে মই মোৰ সিদ্ধান্ত সলনি কৰিম। হ'ব দিয়ক তেতিয়া। এতিয়া বহক, মই আপোনালৈ চাহ কৰি আনোগৈ ৰ'ব। নাই, নালাগে, মই চাহ নাখাওঁ। মোৰ টিফিনটো ৰেডি কৰি দিলেই হ'ল, মোৰ অফিচ যাবলৈ পলম হৈছে। ঠিক আছে, আপুনি ৰেডি হওক তেতিয়া, মই টিফিন ৰেডি কৰি আনি আছোঁ। মা, মোক মাতিছিল আপুনি? অঁ ছোৱালী, তোক মই মাতি আছিলোঁ। তোক কিন্তু বোৱাৰী সাজত বৰ ধুনীয়া লাগিছে দেই। আগতে তোৰ ভাল কাপোৰ কানিৰ অভাৱ আছিল কাৰণেই চাগে তই দেখিবলৈ বেয়া হৈ আছিলি। এতিয়া ভাল ভাল কাপোৰ পিন্ধিছ, কিমান যে ধুনীয়া লাগিছে তোক দেখিবলৈ। মা, এইখিনি কেৱল আপোনালোকৰ কাৰণেহে সম্ভৱ হৈছে। মই জীৱনত কোনোদিনেই আপোনালোকক পাহৰিব নোৱাৰিম। মোৰ দৰে কাম কৰা ছোৱালী এজনী এনেকৈ বুটলি আনি যে বোৱাৰীৰ মৰ্যাদা দিছে, সেইটোৱে মোৰ কাৰণে বহুত ডাঙৰ কথা। মা, মোৰ নিজৰ মা নাই যদিও আপুনি মোৰ নিজৰ মাইকীয়াৰ পৰা আপোনাক মই কোনোদিনেই কষ্ট নিদিওঁ। মা, হ'বচোন দে। তোৰ মাৰ মৰাৰ আগতে মোক বাৰে বাৰে কৈছিল, ছোৱালীজনীক চাবি, তাইৰ দায়িত্ব ল'বি, বিয়া বাৰুখন পাৰিলে তয়ে পাতি দিবি। গতিকে তাই মৰি গ'লেও মইতো আছোঁ, সেইখিনি কামটো কৰিবই লাগিব। বাৰু শুন, এইখন এতিয়াৰ পৰা তোৰ ঘৰ। এই ঘৰখনৰ সুখৰ কাৰণে সকলোখিনি কৰিব লাগিব দেই, মনত ৰাখিবি কিন্তু। আৰু এই ঘৰখনৰ দুজনীয়ে বোৱাৰী, ঘৰখন এক হৈ থকাটো তহঁত দুজনীৰ ওপৰতহে নিৰ্ভৰ কৰিব। দুইজনী সদায় বাই ভনীৰ দৰে মিলি থাকিবি। সদায় ঘৰখনক এক কৰি ৰাখিবলৈ চেষ্টা কৰিবি কিন্তু। হ'ব মা, মই কথা দিছোঁ, সদায় এই ঘৰখন এক কৰি ৰাখিম। আপোনাৰ সুখৰ ঘৰখন সদায় সুখৰ ঘৰেই হৈ থাকিব। মই কেতিয়াও এইখন ঘৰ ভাগিবলৈ নিদিওঁ। সেইখিনি বিশ্বাস মোৰ তোৰ ওপৰত আছে। সেইকাৰণেহে ডাঙৰ বোৱাৰী আৰু মই মিলি তোক এইখন ঘৰৰ বোৱাৰী কৰিলোঁ। শেৱালী, বাৰু সেইবোৰ বাদ দে, যাচোন এতিয়া চাহ বনাগৈ। ডাঙৰ বোৱাৰীও চাগে চাহ খাবলৈ মন গৈছে, তিনিওজনীয়ে বহি একেলগে চাহ খাম যা। ঠিক আছে মা, মই এতিয়াই চাহ কৰি আনোগৈ। এইখন ঘৰত মই আজি ইমান দিনেই কাম কৰিলোঁ, কোনো দিনেই কণ্টেইনাৰবোৰ খালী নহয়, সদায় বস্তু ভৰ্তি হৈ থাকে। কিন্তু আজি চাহপাত চেনি একোৱেই নাইচোন। কথাটো কি হৈছে আচলতে? বৌৱে চাগে ক'ৰবাত সামৰি থৈছে। বৌকে মাতি সুধোচোন, মায়েতো চাহ খাওঁ খাওঁ কৰি আছে। বৌ, বৌ, চাহ এইফালে আহকচোন। শেৱালী, এনেকৈ কিয় চিঞৰি আছ তই মোক? বৌ, মায়ে চাহ বনাব কৈছিল, তিনিওজনীয়ে একেলগে চাহ খাম এনেকৈ কৈছিল মায়ে। কিন্তু চাহ বনাবলৈ আহি দেখিছোঁ চাহপাত চেনি একোৱেই নাই। বৌ, আজি ইমান বছৰে মই এইখন ঘৰত কাম কৰিলোঁ, তেতিয়াওতো এইবোৰ কণ্টেইনাৰ খালীয়ে হোৱা নাছিল। কিন্তু আজি চাহপাত চেনি একো নেদেখিহে আপোনাক মাতিছোঁ। ক'ৰবাত সামৰি থৈছে নেকি? যদি কণ্টেইনাৰ চাহপাত চেনি নাই, তইতো বীৰেৰে ক আকৌ চাহপাত চেনি আনি দিবলৈ। মোক কিয় কৈছ? নহয় মানে মই বেলেগ ক'ৰবাত আছে নেকিহে সুধিছিলোঁ বৌ। আৰু ক'তো নাই, তই তোৰ মানুহটোক কবি আকৌ এইবোৰ আনি দিবলৈ। আজি ইমান দিনে মই দেখিছোঁ নহয়, গোটেই ঘৰখনৰ বজাৰ এওঁৱে কৰিব লাগে। সৰু পুতেকেওতো চাকৰি কৰে, তাৰ দৰমহাবোৰ কি কৰে? 1 টকাও ঘৰখনৰ কাৰণে খৰচ নকৰে। এতিয়াৰ পৰা ঘৰখন চলিবলৈ 15 দিনৰ বজাৰ এওঁ কৰিব, 15 দিনৰ বজাৰ তোৰ মানুহটোক কবি কৰিবলৈ। এতিয়াৰ পৰা এনেকৈ নহ'ব আৰু। বহুত কথা ভাবিহে তোক এইখন ঘৰৰ বোৱাৰী কৰিছোঁ, মনত ৰাখিবি কিন্তু। বৌ, এইবোৰ কথাটো মই নাজানো, মইনো বিয়া হৈ অহা কেইদিন হৈছেনো। আজি বাৰু এই ডিউটিৰ পৰা অহাৰ পিছত মই ক'ম বজাৰ কৰি আনিবলৈ, কিন্তু এতিয়া মাক চাহ ক'ৰ পৰা দিম?
এতিয়া এনেকৈ চেনি নিদিয়াকৈ মাক চাহ থাকে যা, কৈ দিবি ঘৰত বজাৰ নাই বুলি। আৰু তোৰ মানুহটোক কৈ দিবি আজিৰ পৰা ঘৰৰ আধা বজাৰ সি কৰিব, আধা বজাৰ আমাৰ এখেতে কৰিব। এতিয়াৰ পৰা আৰু এখেতক মই এনেকৈ ঘৰত পইচা খৰচ কৰিবলৈ নিদিওঁ। আৰু শুন, বাথৰুমত কাপোৰ অলপ থৈ দিয়া আছে, সোনকালে সেইখিনি ধুই আজৰি হৈ গৈ যা। হ'ব তেতিয়া বৌ। কি হ'ল তোমাৰ ছোৱালী? এনেকৈ মোক কিয় মাতি আনিছা ইয়ালৈ? কি ক'বলৈ আছে সোনকালে কোৱা, মোৰ ভাগৰ লাগিছে, টোপনিও ধৰিছে। মই মানে কথা এটা ক'ম বুলি ভাবিছিলোঁ আপোনাক, বেয়া নাপাব কিন্তু। কোৱাচোন কোৱা, কি কথা ক'বলৈ আছে? মানে মই ভাবিছোঁ ঘৰৰ যে বজাৰবোৰ দাদাই কৰে, এতিয়াৰ পৰা নহ'লে আধা বজাৰ আপুনিও কৰিব নেকি? কি আধা বজাৰ মই কৰিব লাগে? ইমান দিনে ঘৰখন দাদাই চলাই আছে। বোৱাৰী হোৱাৰ এইখন ঘৰত দুদিন হোৱাই নাই, ঘৰ ভাঙিবলৈ চেষ্টা কৰিলাই তুমি। ইফালে কৈ আছিলা যে এইখন ঘৰৰ সুখৰ কাৰণে সকলোখিনি কৰিম। মই ঘৰখন ভঙাৰ কথা কোৱা নাই। এতিয়া আমি এইখন ঘৰত দুটা পৰিয়াল, গতিকে দুইটা পৰিয়াল মিলেৰে চলিলেহে হ'ব। সেয়ে ভাবিছোঁ দাদাই যদি 15 দিনৰ বজাৰ কৰে, 15 দিনৰ বজাৰ আপুনিও কৰিব। আপুনিওতো দৰমহা পায়, ঘৰখন তেতিয়াহে চলিব পৰা হ'ব। দুদিন নহওঁতেই 15 দিনৰ বজাৰ মই কৰিব লাগে, 15 দিনৰ বজাৰ দাদাই কৰিব লাগে বুলি কথা ক'ব পৰা হৈ গ'লি। মাহঁতৰ কাৰণে এইবোৰ সকলো হৈছে। মই বাৰে বাৰে কৈছিলোঁ, এনেকুৱা দৰিদ্ৰ ভিক্ষু ঘৰৰ ছোৱালী এজনী বিয়া পাতিলে এনেকুৱাই হ'ব। ইয়াত এতিয়া টকা দেখিবলৈ পাইছ, পকা ঘৰ পাইছ, তোৰ মূৰত থৈছে সেইবোৰে। একদম মনে মনে থাক, ঘৰ ভঙাৰ কথা কেতিয়াও যাতে কোনোদিনেই নকওঁ। হেৰি, আপুনি ভুল বুজিছে, এইটো আচলতে মই কোৱা কথা নহয়। মই বৌৰ কথা ক'বলৈ বেয়া পাইছিলোঁ কাৰণেহে নিজে কৈছিলোঁ। আজি মায়ে চাহ বনাবলৈ কৈছিল নহয়, চাহ বনাবলৈ যাওঁতে কণ্টেনাৰত চেনি চাহপাত একোৱেই নাছিল। বৌক সেইবোৰৰ কথা সোধাত বৌয়ে মোক খঙেই কৰিলে আৰু ক'লে যে চেনি চাহপাত নিজে আনি ল'ব লাগে। আৰু এতিয়াৰ পৰা 15 দিনৰ বজাৰ দাদাই কৰিব, 15 দিনৰ আপুনি কৰিব লাগিব বুলি কৈছে। সেইকাৰণেহে মই এনেকৈ কৈছোঁ। কিয় ভুল বুজিছে মোক? মই ঘৰখনৰ ভালৰ কাৰণেহে কৈছোঁ। কি নবৌয়ে তেনেকৈ কৈছে? তাৰমানে নবৌয়ে মই ঘৰত পইচা খৰচ নকৰাৰ কথাটো হিচাপ ধৰি থাকে নেকি? মই সেইবোৰ নাজানো আপোনালোকৰ ঘৰৰ কথা। মোক কোৱা কথাকেইটাহে মই কৈছোঁ। আৰু ভিতৰ চোৱাত সকলোখিনি কাম ময়ে কৰোঁ। ৰন্ধা বঢ়া কৰোঁতে যদি একো বস্তু নাথাকে, মই বাৰু কাক ক'ম কওকচোন? আপোনাকেইতো ক'ব লাগিব। সেয়েহে কৈছোঁ বজাৰ অলপ ঘৰত কৰি দিব, নহ'লে মোৰ বৰ সমস্যা হয়। কিন্তু এইখন ঘৰত বজাৰ কৰাৰ হিচাপটো বৌয়ে ধৰিছে। গোটেই ঘৰখনৰ কামবোৰতো তুমিয়ে কৰি থাকা। আগতে বন্ধ কৰা ছোৱালী আছিলা কাৰণে কৰিছিলা, দৰমহাও পাইছিলা। এতিয়াতো একো নোপোৱা, তথাপিওতো গোটেই ঘৰখনৰ কাম কৰা। বৌয়েতো একোৱেই নকৰে, সেইবোৰ হিচাপ কৰে নে নকৰে? আপুনি সেইবোৰ হিচাপ নধৰিব। এই ঘৰখনৰ গোটেই কামখিনি কৰাৰ অভ্যাস মোৰ আছে। পইচা পোৱা নোপোৱাৰ লগত কোনো কথা নাই। এইখন এতিয়া আমাৰ ঘৰ, আৰু আমাৰ ঘৰখনৰ কাৰণে কাম কৰিবই লাগিব। আৰু তাতে বৌয়ে কাম বন ইমান কৰিব নাজানে, গতিকে ময়ে কৰোঁ কামখিনি। সেইবোৰ কথা হিচাপ নকৰিব আকৌ, ঘৰখন ভাগি যাব নহয়। নহয়, হিচাপ ধৰিবই লাগিব। মই তোমাক কথা এটা কওঁ, মোৰ কথা কিন্তু শুনিবই লাগিব। কালিলৈ ৰাতিপুৱা তুমি সোনকালে নুঠিবা। মই তোমাক যেতিয়া উঠিবলৈ ক'ম তুমি তেতিয়াহে উঠিব পাৰিবা। কিন্তু কিয়? ৰাতিপুৱাতো সকলোকে চাহ দিব লাগিব, দাদাৰ অফিচ যাবৰ কাৰণে টিফিন ৰেডি কৰি দিব লাগিব নহয়। এনেকুৱা কথা নক'ব। সেইকাৰণে কৈছোঁ দেৰিলৈকে শুবলৈ, কাৰণ পাকঘৰততো একোৱেই বস্তু নাই চাগে। ৰাতিপুৱাই তোমাক কোনে বস্তু আনি দিব? মইতো দেৰিকৈহে আনি দিব পাৰিম। গতিকে কালিলৈ দাদাৰ টিফিন বৌয়ে নিজে ৰেডি কৰি দিব লাগিব। আৰু যদি কিবা সোধে সিহঁতি, তাৰ উত্তৰ মই দিম। এতিয়া শুই থাকা, ৰাতিপুৱা মই যেতিয়া উঠিবলৈ ক'ম তেতিয়াহে উঠিব পাৰিবা। আৰু তুমি কোৱা কথাবোৰ কিমান সঁচা মিছা তেতিয়াই প্ৰমাণ ওলাব। তাৰমানে আপুনি মই কোৱা কথাবোৰ মিছা বুলি ভাবিছে নেকি? এতিয়ালৈকে মই সিমানো সঁচা বুলি ভাবিব পৰা নাই। গতিকে প্ৰমাণটো চাবলৈকে তোমাক দেৰিলৈকে শুবলৈ কৈছোঁ। এতিয়া শুই থাকা, মই বেলেগ ৰুমতে শুম। যদি কথাবোৰ সঁচা মিছা প্ৰমাণ পোৱাৰ পিছতহে কিবা এটা সিদ্ধান্ত ল'ম। এতিয়া শুৱা, ময়ো শুমগৈ। হ'ব দিয়ক তেতিয়া, আপুনিও শুৱক গৈ যাওক। শেৱালি ক'ত গ'ল আজি? ইমানকৈ চিঞৰি আছোঁ তথাপিও মাত দিয়া নাই। সদায় এওঁ টিফিন ৰেডি কৰি বাহিৰত থৈ আহে টেবুলত, কিন্তু আজি টিফিনো নাই, মানুহো নাই। এওঁ এতিয়া মোক খঙেই কৰিব। এতিয়া ক'ত গ'ল জানো এইজনী? হেৰা, টিফিনটো ৰেডি হ'লনে? সোনকালে লৈ আহা আকৌ, মোৰ যাবলৈ পলম হৈছে। মই কি ক'ম এতিয়া? টিফিনো নাই ইয়াত, ক'ত গ'লেই? মা, মা চাওঁ এইফালে আহকচোন। কি হ'লো ডাঙৰ বোৱাৰী, এনেকৈ কিয় চিঞৰি আছা? মা, শেৱালি ক'ত গ'ল দেখিছিল নেকি আপুনি? এওঁ অফিচ যাবলৈ হ'ল নহয়, টিফিনো ৰেডি কৰা নাই আৰু খাবলৈকো একো নাই। তাই ক'লৈ গ'লনো?
সেইটো কথা মইহে তোমাক সুধিম বুলি ভাবিছিলোঁ। সদায় তাই মোক ৰাতিপুৱাই চাহ একাপ দিয়ে, আজি এতিয়ালৈকে চাহ দিয়া নাই। তাই উঠাই নাই নেকি? গা চা বেয়া হৈছে নেকি আকৌ? তাই যদি গায়ে বেয়া হৈছে আমাকতো ক'ব পাৰে। এতিয়া বাৰু মই কি বুলি ক'মগৈ এতিয়া মা? মোকে খং কৰিব এতিয়া। এইবোৰ কাম কৰা ছোৱালীক এনেকৈ বোৱাৰী কৰি অনা আমাৰেই ভুল হ'ল। এতিয়া তাই মূৰৰ ওপৰত উঠি ল'লে। ৰ'বাচোন ৰ'বা, ইমান সোনকালে বেয়া কথা এটা মনলৈ নানিবা। ঘৰখনৰ মানুহৰ কথা বেয়াকৈ ভবাটো ভুল। ব'লাচোন ডাঙৰ বাবাৰ ওচৰলৈ যাওঁ, তাক ভালকৈ বুজাই দিওঁ। গাখীৰ আজি বাহিৰতে খাই ল'ব কিবা এটা। ব'লক মা, নহ'লে মোকেই খং কৰিব। এই ছোৱালীজনীক আজি ভাল এসেকা দিব লাগিব। ব'লক। হেৰি, আপুনি এতিয়ালৈকে শুয়ে আছে? মোকো আজি ৰাতিপুৱা দেৰিলৈকে ৰুমতে সোমাই থাকিবলৈ ক'লে। এতিয়া হুলস্থুলবোৰ শুনিছেনে? দাদাই খং কৰি আছে। কি হ'ব এতিয়া? মোৰ কিন্তু বৰ ভয় লাগিছে। মই সকলোবোৰ শুনি আছোঁ হুলস্থুল। অলপ হুলস্থুল হওক বুলিহে উঠি যোৱা নাই। এতিয়া উঠি গৈ ইমান মাতিম ৰ'বা। তুমি ব'লা লগত। কালি কথাবোৰ কিমান সঁচা মিছা সেইবোৰো প্ৰমাণ চাব লাগিব। এতিয়াই সকলোখিনি সুধিব লাগিব। ইমান সোনকালে ঘৰখন ভাগি যাবলৈ দিব নোৱাৰি। নবৌয়ে ইমান সোনকালে ইমান বেয়া কথা ভাবিব পাৰে। যি কৰে সোনকালে কৰক, কিন্তু মোৰ হ'লে বৰ ভয় লাগিছে। সোনকালে উঠকচোন, আহক বাহিৰলৈ যাওঁ। ঠিক আছে ব'লা তেতিয়াহ'লে। তুমি গম পোৱা নে নোপোৱা, মোৰ যে অফিচ যাবৰ সময় হ'ল। এতিয়ালৈকে বেলেগ কিবা খাবলৈ দিয়াটো দূৰৰে কথা, একাপ চাহো নাই এতিয়ালৈকে। আৰু মোৰ টিফিন ক'ত? তোমালোকৰ কাৰণে সময়ৰ মূল্য নাথাকিব পাৰে, মোৰ কাৰণে সময়ৰ মূল্য আছে। আপুনি আকৌ মোক এনেকৈ কিয় খং কৰিছে? মইনো কোনদিনা ৰাতিপুৱা ঘৰৰ কাম কৰোঁ? আগতে শেৱালীয়ে কাম কৰে সকলোবোৰ। তাই বন্ধ কৰা ছোৱালী আছিল তেতিয়া। এতিয়া বোৱাৰী হোৱাৰ পিছতো তাইয়ে কৰে সকলোখিনি। গতিকে মই ভাবিছোঁ তাই সকলোখিনি কৰিব। সেইকাৰণেহে মই উঠি অহা নাছিলোঁ। পাব লাগে তোমালোকে। এনেকৈ বন্ধ কৰা ছোৱালী এজনীক ঘৰৰ বোৱাৰী কৰি মূৰৰ ওপৰত তুলি ল'লা নহয়, এতিয়া শিক্ষা পাইছা। ডাঙৰ বাবা, ৰ'বাচোন ৰ'বা, হুলস্থুলখন নকৰিবা। আজি তুমি বাহিৰতে খাই ল'বা খানাটো। মা, খানাটো বাহিৰত খাই লোৱা কথাটো কোনো ডাঙৰ কথা নহয়, কিন্তু ঘৰখনত এনেকুৱা খেলি মেলি কিয় হৈছে? তুমি থাকোঁতে এনেকুৱাবোৰ কিয় হ'ব পাৰিছে? তাই যদি এইবোৰ কৰিবই নোৱাৰে, তেতিয়াহ'লে তাইক ক'ব লাগে নে নালাগে ঘৰৰ মানুহক? ৰ'বা এনেকৈ হুলস্থুল নকৰিবা। তাইক মাতিলেই কথাবোৰ ওলাব। মই মাতিছোঁ ৰ'বা। শেৱালী, চাওঁ ওলাই আহাচোন। ক'ত সোমাই আছা তুমি? কি হ'লো দাদা? ৰাতিপুৱাই ইমান হুলস্থুল হৈছে যে, কি হৈছেনো? কি হ'ব আৰু, তোমাৰ মানুহজনী সোধা আকৌ কি হৈছে? ৰাতিপুৱা সদায় ঘৰৰ কাম তাইয়ে কৰে, খোৱা বোৱা যোগাৰ তাইয়ে কৰে। এওঁৰ অফিচ যাবলৈ দেৰি হৈছে। আনকালৰ দৰে মই সদায় টিফিন বিচাৰি ফুৰিছোঁ, একোৱেই নাই। তাই একোৱেই পাকঘৰৰ কাম কৰা নাই। কি কৰি আছিলে তাই আজি? যদি তাই কাম কৰিবই নোৱাৰে, তাইক কিয় কৈ নিদিয়ে? ভাইটি, ভুল আমাৰেই হ'ল। এজনী ভিক্ষাৰী ছোৱালীক, কাম কৰা ছোৱালীক ঘৰৰ বোৱাৰী কৰি আনি আমি মূৰৰ ওপৰত তুলি ল'লোঁ। তাৰ ফল এতিয়া পাইছোঁ। তোমালোকে হুলস্থুল নকৰিবাচোন ৰ'বা। কি হ'লো শেৱালী, তুমি আজি কিয় ঘৰৰ কাম কৰা নাছিলা? মই কৈছোঁ শুনা, মইহে তাইক মানা কৰিছিলোঁ কাম কৰিবলৈ। কি? তুমি মানা কৰিছিলা? তুমিচোন তাইক বিয়া পাতিবলৈ ইচ্ছাই কৰা নাছিলা। এতিয়াও তাই এটা ৰুমত শুৱে, তুমি এটা ৰুমত শুৱা। তাইক পত্নী হিচাপে মানি ল'বই পৰা নাই। তেতিয়াহ'লে তুমি তাইক কাম কৰিবলৈ কিয় মানা কৰিছিলা? কথা আছে বৌ কিছুমান, সেইকাৰণেহে মানা কৰিছিলোঁ। ভাইটি, তোৰ কি ক'বলৈ আছে সোনকালে কওঁ, মোৰ অফিচ যাবলৈ পলম হৈছে। কিছুমান অদৰকাৰী মানুহৰ সৈতে কথা পাতি থাকিবলৈ মোৰ একেবাৰেই সময় নাই। শুন তেতিয়াহ'লে দাদা, কালি মায়ে চাহ খাওঁ বুলি কওঁতে শেৱালীয়ে পাকঘৰত গৈ চাহ বনাবলৈ লৈছে। চেনি চাহপাত একোৱেই নাই। তইতো মাহেকৰ কাৰণে একেবাৰেই বজাৰ কৰি আন, আৰু এই মাহেকটোৰ কাৰণেতো তই বজাৰ কৰি আনিছ। তেতিয়াহ'লে বস্তুবোৰ ক'লৈ গ'ল? তাৰমানে তাই তোমাক কথা লগাবলৈ আৰম্ভ কৰিলেই, ঘৰ ভাঙিবলৈ আৰম্ভ কৰিলেই। তুমি ভুল বুজিছা বৌ। তুমি ভবাৰ দৰে তাই মোক একো কোৱা নাই। তাই মোক কৈছে যে 15 দিনৰ বজাৰ মই কৰিব লাগে, 15 দিনৰ দাদাই কৰিব। আৰু সেই কথাটো কোৱাৰ বাবে মই তাইক খং কৰিছিলোঁ, কাৰণ তাইক ঘৰ ভাঙিবলৈ বিচাৰিছে বুলি ভাবিছিলোঁ। আৰু সেইকাৰণে মই তাইক আজি বাহিৰলৈ ওলাবলৈ মানা কৰিছিলোঁ ৰাতিপুৱা, কাৰণ কথাবোৰ কিমান সঁচা কিমান মিছা প্ৰমাণ চাবলৈ। কথাটো সঁচা নে মিছা বৌ? কি ডাঙৰ বোৱাৰী, তুমি তেনেকুৱা কৰিছিলা? তাৰমানে সেইকাৰণেহে শেৱালীয়ে কালি মোক চেনি নিদিয়া চাহ দিছিলেহি। তুমি বস্তুবোৰ কিয় লুকাই ৰাখিছিলা? মা, এইখন ঘৰলৈ বিয়া হৈ অহাৰ দিনাৰ পৰাই দেখিছোঁ, এইখন ঘৰত যিমান যি টকা খৰচ কৰে এখেতেই কৰে। আপোনাৰ সৰু পুতেকে 1 টকা খৰচ নকৰে। ঘৰৰ বন কৰা ছোৱালীৰ পইচাও এখেতেই দিব লাগে। আপোনাৰ সৰু পুতেকতো বহুত টকা দৰমহা পায়, সেইখিনি কি কৰে? আৰু ঘৰৰ বন কৰা ছোৱালীক পইচা নিদিওঁ বুলি ভাবিয়ে তাইক শৰতলৈ বিয়া পাতি আনিলোঁ, যাতে তাই ঘৰৰ কাম বনবোৰো কৰে, আমাৰ পইচাটোও ছেভ হৈ যায়। বৌ, তুমি ইমান তললৈকে চিন্তা কৰিব পাৰিলা? বৰ বেয়া কাম কৰিছা বৌ। এনেকুৱা চিন্তা নকৰিবা। মই চাকৰি কৰোঁ যদিও মোৰ দৰমহাৰ পইচা 1 টকাও মোৰ একাউণ্টত নাৰাখোঁ। দৰমহা সোমোৱাৰ লগে লগেই গোটেই টকাখিনি মই মাৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰি দিওঁ। তাৰমানে শেৱালীয়ে কোৱা কথাবোৰ সঁচা, মই তাইক এনেই বেয়া ব্যৱহাৰ কৰিলোঁ। দাদা, শুনিলি নহয় বৌয়ে কেনেকৈ ঘৰখন ভাঙিবলৈ বিচাৰিছে? কিন্তু এনেকুৱা কথা ভাবিলে ঘৰ সঁচাকৈয়ে ভাগি যাব।
মই শেৱালীক ভুল বুজিছিলোঁ, কিন্তু এতিয়াৰ পৰা আৰু মই তাইক এনেকুৱা নকৰোঁ। তাই সঁচাকৈ বহুত ভাল হয়। এই ঘৰখনৰ কথা তাই বহুত চিন্তা কৰে। আৰু দাদা শুনি ল, এইবাৰৰ পৰা ঘৰৰ বজাৰ কৰোঁতে কিমান টকা হয় হিচাপ দিবি। আধা পইচা মই দিম, আধা তই দিবি। হ'ব ভাইটি। ভাইটি, আজি ইমান দিনা ঘৰৰ বজাৰ ময়ে কৰি আহিছোঁ, ময়ে কৰি যাম দে। এইবোৰ কথা ধৰি নাথাকিবি। মই এইখিনি কথা গমেই পোৱা নাছিলোঁ নহয়। ডাঙৰ বোৱাৰী, তুমি ইমান বেয়াকৈ কথাবোৰ কিয় ভাবি ল'লা? এইবোৰ কথা ভাবিব নাপায়। এইখন ঘৰত দুটা ককাই ভাই, দুজনী বাই ভনী আছা তোমালোক। সদায় মিলেৰেহে থাকিব লাগে। তুমি মানে নিজৰ স্বাৰ্থৰ কাৰণেহে শেৱালীক শৰতলৈ বিয়া পাতিছিলা। বৌ, ইমান মানুহ স্বাৰ্থপৰ হ'ব নাপায়। মই শেৱালীক আজি কাম কৰিবলৈ কিয় মানা কৰিলোঁ জানানে? কাৰণ ঘৰৰ বজাৰ কৰাত তুমি আধা হিচাপ ধৰিছা মোৰ। এইখন ঘৰৰ সকলোখিনি কামটো শেৱালীয়ে কৰে। তাই আজিলৈকে তুমি কাম নকৰা একোৱেই হিচাপ নধৰিলে। তোমালোকৰ কাপোৰ কানি ধোৱাৰ পৰা খানা বনোৱা, ঘৰ চাফা কৰা সকলোখিনি কৰে নহয়। ক'ৰবাত যেনে তাই তোমাৰ বাগি ধৰিছে? তোমাক নিজৰ বাইদেউ বুলি ভাবিয়েতো সকলোখিনি কৰি গৈছে বৌ। তুমি কিয় তেনেকৈ ভাবিলা? এতিয়া দেখিলা নহয় তাই ঘৰৰ কাম নকৰাৰ কাৰণে কেনেকৈ হুলস্থুল হ'ল। দাদাই খাবলৈকো নাপালে। এনেকুৱা নকৰিবা। আৰু শুনা ডাঙৰ বোৱাৰী, শৰতে ঘৰখনত পইচা খৰচ নকৰে সঁচা, কিন্তু সেই টকাখিনি সি মোৰ একাউণ্টতে জমা কৰি থৈছে। এইবাৰ যে তোমালোকে গাড়ীখন কিনোতে মই 2 লাখ টকা দিছিলোঁ, সেইখিনি ক'ৰ টকা বুলি ভাবিছিলা? সেইখিনি শৰতৰ টকা হয়। সি মোক ক'বলৈ মানা কৰাৰ কাৰণে মই কোৱা নাছিলোঁ। সেইখিনিতো তাৰ টকাই তোমালোকে খৰচ কৰিলা। ঘৰত কিবা এটা উৎসৱ হ'ব, মই পইচা দিওঁ। ক'ৰ পইচা দিওঁ? সেইখিনি ভাইটিৰ পইচাকে দিওঁ। তেনেকুৱা নকৰিবা। এইখন আমাৰ ঘৰ, ঘৰখন আমি মিলেৰে থাকিব লাগিব। তোমালোক দুজনী বাই ভনী, গতিকে সদায় মিলেৰে থাকিব লাগিব। তোমালোক দুজনী মিলি থাকিলেহে ঘৰখন ঘৰ হৈ থাকিব। মোৰ ভুল হৈ গৈছিল মা, বেয়া নাপাব। শেৱালী, তই মোক বেয়া নাপাবি অ'। আৰু বিয়াৰ আগতে যে তোক কথাবোৰ কৈছিলোঁ, এইখন ঘৰত তই কাম কৰিব লাগিব বুলি, সেইবোৰ কথা ধৰি নাথাকিবি। এতিয়াৰ পৰা আমি দুজনী বাই ভনী, সদায় আমি মিলেৰে থাকিম। দুইজনীয়ে সমানে ঘৰৰ কাম কৰিম। তই মোক বেয়া নাপাবি দেই। নাই বৌ, মই একেবাৰেই বেয়া পোৱা নাই। দাদা, আপুনি মোক ক্ষমা কৰিব। আপোনাক মই আজি ৰাতিপুৱা খোৱাৰ যোগাৰটো কৰি দিব নোৱাৰিলোঁ। সেই এখেতৰ কথা শুনিয়ে কৰিব নোৱাৰিলোঁ দাদা, বেয়া নাপাব। নাই নাই, কিয় বেয়া পাম? তই এইবোৰ কাম নকৰিলে ভালেই হ'ল, নহ'লে এই কথাখিনি পোহৰলৈ নাহিলেহেঁতেনেই। ভাইটি, তই দুখ কৰি নাথাকিবি দেই এইবোৰ কথাত। ঘৰ মই চলাই আহিছোঁ, মই চলাই যাম। তোৰ পইচা খৰচ কৰিব নালাগে। অঁ শৰৎ, এখেতেই কৰিব সকলোখিনি। মোক তোমালোকে ক্ষমা কৰি দিবা। শেৱালী, ব'লা আমি পাকঘৰলৈ যাওঁ, কামত লাগোগৈ। এখেতৰো যাবলৈ পলমেই হৈ গৈছে নহয়, চাহ একাপো খোৱা নাই। আহক নবৌ, আমি দুইজনীয়ে পাকঘৰৰ কামত লাগোগৈ, সকলোৰে কাৰণে চাহো কৰোগৈ। যোৱা যোৱা, এতিয়াহে মোৰ মনটো ভাল লাগিছে। আমাৰ ঘৰখন সদায় আমাৰ ঘৰেই হৈ থাকিব লাগিব, কেতিয়াও যাতে ভাগি নাযায়। এতিয়া যোৱা, দুইজনী পাকঘৰলৈ যোৱা, চাহ কৰাগৈ সকলোৰে কাৰণে।